সুখতে মানে চকু পানী ওলাব পাৰে। মোতকৈ মানে বাপেকেহে বেছি কষ্ট কৰিছে ছোৱালীৰ লগত। সৰুৰে পৰা মানে বেছিকে বাপেকে তাইৰ লগত লাগে। মই অলপ পঢ়াটোহে বেছিকে অলপ চাওঁ যিমানখিনি পাৰিছোঁ। বাকী মানে তাই নাচটো 2 বছৰৰ পৰা সি ষ্টেজ প্ৰগ্ৰেম কৰা। মানে এতিয়া ছোৱালীজনী কাপোৰ পিন্ধোৱা, ড্ৰেছ পাতি তেনেকৈ চব বাপেকে কৰি দিয়ে। মই ইমান ভালকে মানে মেকআপ চেকআপ কৰিবও নাজানো। অলপ কষ্ট হয়। বাপেকৰ মানে বহুত দায়িত্ব আহি পৰে আৰু তেনেকৈ কাম বনো নাই। ঘৰৰ ব্যৱসায় চলাই আছোঁ দুয়োটাই। ঘৰত এনেকৈ হাঁহ কুকুৰা ছাগলী হাঁহ তেনেকৈ পুহি মানে ঘৰখন চলাই আছোঁ। মোৰ ছোৱালী 2জনী আছে, সৰু এজনী আছে। সেই সৰুজনী বা স্কুলত দিছোঁ, তাই ক্লাছ 4ত। ইমানখিনি ভগৱানৰ আশীৰ্বাদত ছোৱালীজনী আগবাঢ়িছে। ভৱিষ্যতলৈ যাতে সুনাম এটা হয় তাৰ আশীৰ্বাদ সদায় থাকিব। আৰু আমিও যিমানখিনি পাৰোঁ চেষ্টা কৰিম, কৰিবলৈ আগবাঢ়িছোঁ দুয়োটাই, যাতে ভগৱানে ভালে থ'লে। সেইটো যিটো মনৰ আশা এটা আছে সেইখিনি সম্ভৱ হ'ব নিচিনা লাগিছে। তাই আমাৰ এগৰাকী ছাত্ৰী হয়। প্ৰথমতে আমি চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু তাই চৰকাৰী বিদ্যালয়তে পঢ়িছে প্ৰথমতে। সেই হেতুকে আমি খুব সুখী অনুভৱ কৰিছোঁ। তাৰপিছতে হ'ল তাই যেনেকৈ নৃত্যৰ ক্ষেত্ৰত আজি এতিয়া তাই যিমান চাৰ্টিফিকেট আমি ইয়াত দেখিছোঁ, আৰু তাই হিচাপ কৰিব নোৱাৰোঁ, আমি কিমান আছে আমি হিচাপ কৰিব নোৱাৰোঁ। তাই প্ৰত্যেকখন মঞ্চতে প্ৰাইজ ল'বলৈ সক্ষম হয়। আৰু এই নৃত্যৰ ক্ষেত্ৰত তাই যি ধৰণে আগবঢ়া, ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো হয়। তাই আমাৰ বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰত এটাকে ভাল ছোৱালীজনী হয়। গতিকে আমি তাইক লৈ খুবেই গৌৰৱ অনুভৱ